মই পাতৰ টাইপৰ দৰ্শকসকলৈ নমস্কাৰ জনাইছোঁ। গাঁৱলীয়াৰ বাটেৰে লুইতৰ ঘাটেৰে বিশ্ব সভালৈ যাওঁ, এই মহান বাণীৰে আমি আজি উপস্থিত হৈছোঁ গোলাঘাট জাতীয় বিদ্যালয়ত। আজি এই জাতীয় বিদ্যালয়ত অসম শিক্ষা সাংসদ মাণ্ডলিক পৰ্যায়ৰ আছে যিহেতু প্ৰতিনিধি সভা, বৃহৎ প্ৰতিনিধি সভা, 6খন জিলাই আচলতে জাতীয় বিদ্যালয় জিলাই অংশগ্ৰহণ কৰা বৃহৎ প্ৰতিনিধি সভাত আমি উপস্থিত হৈছোঁ। আৰু এই প্ৰতিনিধি সভাত অসম জাতীয় বিদ্যালয় সংসদৰ সমন্বয়ক মহোদয় আমাৰ উপস্থিত আছে আৰু কিছু কথা আমি জনাৰ চেষ্টা কৰিম। আমাৰ মহোদয় আপোনাক নমস্কাৰ। নমস্কাৰ। কি ক'ব যে আমি আপোনালোকৰ সভাত আমি শুনা পাইছোঁ যে শেহতীয়াকৈ আপোনালোকৰ চৰকাৰ সভাপতিৰ যিটো নিৰ্দেশনা আহিছে, কিছু ক্ষেত্ৰত আমি শুনা পাইছোঁ যে জাতীয় বিদ্যালয়সমূহলৈ কিছু সংকট নামি আহিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? নাই, সংকট একেবাৰে নহয়। চৰকাৰৰ এটা ব্যৱস্থা আছে, চৰকাৰে গোটেই ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণ কৰিছে আৰু চৰকাৰী শিক্ষা ব্যৱস্থাটোৰ এটা মুখ্য অংশ হিচাপে আমি আছোঁ। আমি জাতীয় বিদ্যালয় শিক্ষা সংসদ এটা স্বতন্ত্ৰ সংস্থা হয়, কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে ৰাজ্যিক চৰকাৰৰ মেট্ৰিক পৰীক্ষাত গোটেই ব্যৱস্থাটোত আমি অংশগ্ৰহণ কৰোঁ। গতিকে সংকট শব্দটোতকৈ আমি সাংগঠনিক প্ৰয়োজন বুলিহে ক'ব খোজোঁ। কাৰণ এই গোটেই কথাখিনিত আমাৰ আজি যি সভা হৈছে, সেই সভাত চৰকাৰী ব্যৱস্থাটোৰ সৈতে আমাৰ বিদ্যালয়বিলাকৰ যি সম্পৰ্ক, ভূমিৰ মাটি বাৰীৰ কথা আছে, ইউডাইজ কোড বুলি এটা কথা আছে, প্ৰায়ৰ পাৰ্মিশ্যন বুলি এটা কথা আছে, সেৱা কোড বুলি কথা আছে। এই গোটেই কথাখিনিক লৈ আমি সাংগঠনিকভাৱে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ নেতৃত্বত থকা গোটেইবোৰ বিদ্যালয়ক 26খন জিলা সমিতিৰ অধীনত থকা বিদ্যালয়বিলাকক আমি সমূহীয়াভাৱে এই সমস্যাবোৰ সমাধানৰ কাৰণে আজি সভাখন অনুষ্ঠিত কৰিছোঁ। আপোনালোকৰ আমি দেখা গৈছে যে কিছু বিষয়ববীয়া বক্তব্য প্ৰদান কৰিছে যে যিটো আপোনালোকৰ ভূমি, বিশেষকৈ ধৰক এই ভূমিটো নহ'লে মানে কিবা অসুবিধা হ'ব পাৰে নেকি? পাৰ্মিশ্যন আৰু যিবিলাক বিদ্যালয়লৈ আচলতে পাৰ্মিশ্যন পোৱা নাই, ডাইস্কটো আছে অথচ পাৰ্মিশ্যন পোৱা নাই, সেই বিদ্যালয়সমূহে এতিয়া এই স্থিতি কি হ'ব? স্থিতি মানে কি, অসুবিধা শব্দটোতকৈ বিভিন্ন পৰিস্থিতিত জাতীয় বিদ্যালয়বিলাক সৃষ্টি হোৱাৰ গোটেই পটভূমিটোৱে বেলেগ। আমি মাটি বাৰীৰ কাৰণে জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰা নাছিলোঁ। আমি ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ উন্নতি, মাতৃভাষা মাধ্যমৰ উত্তৰণ, সেই উদ্দেশ্য আগত ৰাখি বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলোঁ আৰু সেই কথাটোত আমি খুব বিনম্ৰতাৰে ক'ব পাৰোঁ যে আমি বহুদূৰ সফল হৈছোঁ। আৰু বাকী এই থাকিলেই যিবিলাক বিদ্যালয়ৰ ক্ষেত্ৰত এই আসোঁৱাহসমূহ আছে, অসম্পূৰ্ণতাখিনি আছে, সেই গোটেই অসম্পূৰ্ণতাখিনিক চৰকাৰী ব্যৱস্থাৰ মাজত থাকি আমি সেইখিনি পূৰণ কৰিবলৈ প্ৰচেষ্টা চলাইছোঁ আৰু চৰকাৰেও এই ক্ষেত্ৰত আমাক আশাপৰ্যক সঁহাৰি জনাব বুলি আমাক কথা দিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজতে উপস্থিত আছে যিহেতু আহ্বায়ক এজন, আমি সঞ্জীৱ চাৰিঙীয়া, ডিম্বেশ্বৰ গগৈ জাতীয় বিদ্যালয়ৰ এখেতনৰ অধ্যক্ষ। জাতীয় বিদ্যালয়ৰ লগত সমন্বয় হৈছে ওতঃপ্ৰোতভাৱে জড়িত থকা আমি সদায় আচলতে দেখা পোৱা এজনৰ মোৰ ভাতৃপ্ৰতিম সঞ্জীৱ চাৰিঙীয়া, কি ক'ব? কেনেধৰণে আচলতে আহ্বান কৰিছে? দেখা গৈছে যে বিভিন্ন প্ৰান্তৰ পৰা 6খন জিলাৰ প্ৰতিনিধিসকলে ইয়াত অংশগ্ৰহণ কৰিছে, কি ক'ব? হয়, ইতিমধ্যে আমাৰ অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সমন্বয়ক মহোদয়ে আমাৰ গোটেই কথাখিনি আপোনালোক ব্যক্ত কৰিছে যে এছবেকৰ নিৰ্দেশ মতে আমি গোলাঘাট জিলাত লগ হৈ 6খন জিলা সমিতিয়ে আমি একাত্ৰিতভাৱে আমাৰ যিটো লক্ষ্য, যিটো উদ্দেশ্য, সেইটো উপনীত হ'বৰ বাবে আমি এছবেকৰ নিৰ্দেশ মানি পেলাই সভাখন অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ যথেষ্ট সংখ্যক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। বতৰ যথেষ্ট বেয়া, তথাপিতো আমাৰ নগাঁও, কাৰ্বি আংলং, হোজাই, যোৰহাট, আমাৰ বৃহৎ জিলা গোলাঘাটকে ধৰি প্ৰায় এতিয়া 300 মানে আমাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। আৰু ছাৰে কৈছে যে আমাৰ যিটো আচলতে আমি সংকট বুলি নকওঁ, যিটো পৰ্যায়ত আমি জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিবলগীয়া হ'ল আৰু জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ যিটো লক্ষ্য উদ্দেশ্য, সেই লক্ষ্য উদ্দেশ্যত আমি আগবাঢ়ি যাবৰ কাৰণে সদায় চেষ্টা কৰি আহিছোঁ। আৰু চৰকাৰে এটা আহ্বান জনাইছে, চৰকাৰৰ আহ্বানৰ প্ৰতি আমাৰ জাতীয় বিদ্যালয়বিলাকে আমি সহযোগিতা আগবঢ়াইছোঁ আৰু যাতে বিদ্যালয়বিলাকক আমি আগবঢ়াই নিব পাৰোঁ, চৰকাৰৰ যিখিনি নীতি নিৰ্দেশনা সেইখিনি যাতে আমি আখৰে পালন কৰি আমি অসমৰ শিক্ষা ব্যৱস্থাত এটা গুণগত মানদণ্ডৰে আগবাঢ়ি যাবৰ কাৰণে সদায় চেষ্টা কৰিছোঁ আৰু জাতীয় বিদ্যালয়ক সজাগ আৰু সচেতন কৰিবৰ কাৰণে যাতে আৰু আমি গতিশীল হ'ব পাৰোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ
গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।